না কাজ নেই এ সকালে স্কুল গেছে আমার স্কুলের ফর্ম জমা দিতে লাগবো আমি কইছি আজ নতলে যাইস না আমার মাস্টার নতলে মারবো ফর্ম জমা না দিলে তা আমি কইছি যা বাবা তুই যা স্কুলে যা সাবধানে যাস আর তো ছেলে 3:30 বাজে আর আইছে না ঘরে কই রইলো কি জানো আবার চন্দনের আনতে লাগি তো এয়া মায়ে কান্দি আছে আপোনালোকে প্লিজ শেয়ার কৰি দিয়ক এয়া ফটো হাতত লৈ কান্দি আছে এইগৰাকী চন্দন আপোনালোকে চাই লওক আজি মায়ে বৰ বেয়াকে কান্দি আছে চাওক মানে স্কুলত যোৱাৰ সময়ত কি কি আছিলে লগত তেওঁ কিতাপ বহি বেগ আৰু কি লৈ গৈছিলে ইউনিফৰ্ম লগোৱা আছিলে নেকি আছিলে তোমাৰ লগত কাজিয়া কৰিছিলে নেকি কাজিয়া হোৱা নাই ন বন্টি কান্দি আছে চাওক চন্দনৰ বন্টি কান্দি আছে প্লিজ অসমবাসী ৰাইজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আজি তেওঁলোকৰ কেৱল এই ফেমিলিটো কান্দা নাই আজি কেমেৰাত আপোনালোকে দেখা পাইছে ইয়াত প্ৰতিগৰাকী পুৰুষ মহিলা সবে আজি কান্দি আছে আজি তেওঁলোকৰ ইয়াতে কান্দুনৰ জোৱাৰ উঠিছে আজি তেওঁলোকৰ ইয়াত আবেগৰ ঢৌ উঠিছে আজি তেওঁলোকৰ ইয়াত কবলৈ গলে হুকাকুল পৰিবেশৰ সৃষ্টি হৈছে আজি এগৰাকী মানে স্কুলৰ ছাত্ৰ মাত্ৰ বয়স তেওঁৰ 14 বছৰ বয়স আৰু 14 বছৰ বয়সত মানে এই যি যুৱক কবলৈ গলে এই যি লৰাজন তেওঁ কবলৈ গলে কেতিয়াও বাহিৰত গৈ পোৱা নাই কাম কৰি পোৱা নাই বহিৰাজ্যত যাই পোৱা নাই কতো কোনো জায়গা তেওঁ চিনি নাপায় তেনে ক্ষেত্ৰত মানে কি হৈ গল মানে চন্দনৰ কি হৈ গল কিয় বা চন্দন আজি 3 দিনৰ পৰা কোনো খবৰ নাই একেবাৰে লাপাতা হৈ আছে চন্দন ঠিক আছে গতিকে অসমবাসী ৰাইজ আজি এই ৰাণীপুখুৰী গাঁৱত এক কান্দনৰ ঢৌ উঠিছে আপোনালোকে শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো যাতে গোটেই অসমৰ চুকে কোণে যায় আৰু চন্দনক কোনোবাই দেখা পালে স্ক্ৰিনত থকা এই পিতৃৰ নম্বৰত আপোনালোকে ফোন কৰি দিব ফোন কৰি আপোনালোকে সমজাই দিব নহলে ওচৰৰ আৰক্ষী থানাত আপোনালোকে এই চন্দনক আপোনালোকে গতাই দিব যদি আপোনালোকৰ কৰবাত দৃষ্টি হয় স্ক্ৰিনত কেইবাটাও ফটো আমি লগাই দিছো চন্দনৰ ঠিক আছে আৰু এই গোটেই ফটোখিনি আপোনালোকে চাব যত চন্দনক আপোনালোকে দেখা পায় আজি এনে মুহূৰ্তত কবলৈ গলে তেওঁলোকে আজি 3 দিনৰ দিনে নিখায় তেওঁলোকে বিচাৰি আছে আৰক্ষী থানাত গৈছে ৰেলৱে ডিপাৰ্টমেণ্টৰ পুলিচৰ লগত তেওঁলোকে যোগাযোগ কৰিছে অৱশেষত তেওঁলোকে সোশ্যাল মিডিয়াত দিবলৈ তেওঁলোকে বাধ্য হৈ গৈছে মানে লৰাজন মনে অতি নম্ৰ ভদ্ৰ লৰা ঘৰত কোনো ধৰণৰ কাজিয়া পেছাল একো হোৱা নাছিলে কিন্তু হঠাৎ স্কুলত গৈছে আৰু হেই তেতিয়াৰে পৰা তেওঁ লাপাতা হৈ গৈছে তো অসমবাসী ৰাইজ আপোনালোকে এই যি তেওঁলোকৰ ইয়াত যি আবেগৰ ঢৌ উঠিছে আপোনালোকে গম পাইছে আপোনালোকৰ জৰিয়তে আপোনালোকৰ এটা শ্বেয়াৰৰ জৰিয়তে যাতে মাতৃয়ে তেওঁৰ সন্তান গৰাকীত যাতে তেওঁ উভতাই পায় ঠিক আছে আজি বন্টি কান্দি আছে পিতৃ দিনে নিশা হাহাকাৰ কৰি আছে মাতৃ মাজে মাজে সেন্সলেস হৈ আছে মানে কবলৈ গলে হাহাকাৰময় পৰিবেশ গোটেই গাঁওখনত বিৰাজ কৰিছে বুলি ক'ব লাগিব তো ঠিক আছে অসমবাসী ৰাইজ আপোনালোকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব